হয়, যিহেতু আপোনালোকে দেখিছে আমি 31ৰ আগৰ পৰাই ড্ৰাংক এণ্ড ড্ৰাইভৰ এগেইনষ্টত আমি চেকিং চলাই আছোঁ আৰু আমি এইটোৱে লক্ষ্য কৰিছোঁ যে আপোনালোকে জানে মৰাণ অঞ্চলত বহুত এক্সিডেণ্ট হৈছে নেশ্যনেল হাইৱেত আৰু ফেটেল এক্সিডেণ্টটো আমি বহুত পালোঁ। সেইটো কাৰণে এইটো ষ্ট্ৰিক্ট অৰ্ডাৰ আছে। ডিচি ছাৰ নিৰ্দেশ মতে আমি ড্ৰাংক এণ্ড ড্ৰাইভৰ এগেইনষ্টত আমি কণ্টিনিউৱাছলি ড্ৰাইভ চলাই আছোঁ আৰু আমি ৰিচেণ্টলি এটা কথাই লক্ষ্য কৰিছোঁ যে আমাৰ এমাহত আমাৰ এক্সিডেণ্টটো খুব কমি গৈছে। ডিচেম্বৰ মাহত মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত আমি ফেটেল এক্সিডেণ্ট পোৱা নাই আৰু সেইটো কাৰণে এইটো এটা এৱাৰনেছো হৈছে আৰু মই সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকে ড্ৰিংক কৰি কেতিয়াও আমি এতিয়ালৈকে 4খন ধাবা চিল কৰিলোঁ। তাত আমি লিকাৰ পোৱা গৈছিল, ইলিগেল ষ্টক কিছুমান ৰাখি থৈছিলে আৰু সেইটো কাৰণে আমি 7 দিনৰ কাৰণে ধাবা 4খন চিল কৰি দিলোঁ। নাম আমি দিহিং ধাবা কৰিলোঁ, ৰংঘৰ, প্ৰীতিৰে এসাঁজ আৰু এখন আছিলে। টোটেল মৰাণ টাউনত 4খন ধাবা আমি ইতিমধ্যে চিল কৰা হ'ল। জিতেন ধাবা এখন আছিলে। আজি চেকিঙত গাড়ীত পাইছে নি ড্ৰাংক কৰা ড্ৰাইভাৰ পাইছে? অবভিয়াছলি আমি নাকা চেকিং কৰিলে আমি পোৱা যায়। আমি সেই যিসকল ড্ৰাইভাৰে ড্ৰিংকছ কৰি গাড়ী চলাইছে তেওঁলোকক আমি ফাইন ইম্প'জ কৰা হৈছে। আজিও পাইছে? আজিও পোৱা গৈছে।